আকাশবাণী গুৱাহাটী আজিৰ নাট্যানুষ্ঠানৰ নিবেদন ত্যাগবীৰ ৰচনা লতিফুদ্দিন আহমেদৰ পৰিচালনা ধীৰাজ কুমাৰৰ নাটখনি পৰিৱেশন কৰিছে গুৱাহাটীৰ নাট্যগোষ্ঠী আৰ কাপুৰৰ শিল্পীসকলে প্ৰযোজনা ঋতুপৰ্ণ দাসৰ ত্যাগবীৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাস অধ্যয়ন কৰিলে দেখা যায় যে অসমৰ যিসকল মুক্তিযুঁজাৰু বীৰ পুৰুষে স্বদেশৰ মুক্তিৰ বাবে প্ৰাণেপণে সংগ্ৰাম কৰিছিল, অশেষ ত্যাগ কষ্ট স্বীকাৰ কৰি মাতৃভূমিৰ জয়গান গাইছিল, সেইসকলৰ ভিতৰত অন্যতম ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা। ইতিহাস প্ৰসিদ্ধ তেজপুৰত 1893 চনৰ 25 এপ্ৰিল তাৰিখে হেমচন্দ্ৰ বৰুৱাৰ জন্ম হৈছিল। শৈশৱ কালতে তেওঁ পিতৃ পোৱালচন্দ্ৰ বৰুৱাক হেৰুৱাবলগীয়াত পৰিছিল। তেতিয়া ককায়েক প্ৰিয়লাল বৰুৱাৰ তত্ত্বাৱধানত জীৱনৰ বাটত বাট বুলিবলৈ আৰম্ভ কৰিছিল হেমচন্দ্ৰ বৰুৱাই। 1915 চনত তেওঁ এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হয়। হেম, ককাইদেউ, কলৈ গৈছিলি? মই চৰা ঘৰতে আছিলোঁ ককাইদেউ, কিতাপ এখন পঢ়ি আছিলোঁ। পঢ়া শুনা কৰাটো খুবেই ভাল বাৰু, কিন্তু স্বাস্থ্যৰ প্ৰতিও অলপ যত্ন ল'বি। খোৱা বোৱাখিনি সময়মতে কৰিবি। দেহা থাকিলেহে বেহা, দেহাটো ভালে থাকিলে পঢ়া শুনাটো আগবাঢ়িব পাৰিবি, হয়নে নহয়? হয় ককাইদেউ। বাৰু কচোন, তই এতিয়া ক'ত পঢ়িম বুলি ভাবিছ? সেইটো তুমিহে জানিবা ককাইদেউ, তুমি পঢ়ালেহে মই পঢ়িব পাৰিম। হেম, তই তেনেকৈ কিয় কৈছ? তই যিমান পঢ়িবলৈ মন কৰ মই সদায় সাজু। পঢ়াৰ ক্ষেত্ৰত তোক মই একো অসুবিধা নিদিওঁ, সেইবোৰ তই চিন্তা নকৰিবি। হ'ব ককাইদেউ। মই ভাবোঁ তই গুৱাহাটীৰ কটন কলেজত নাম লগোৱাই ভাল হ'ব নেকি, নে কি ক? মোৰোতো সেইটোৱে ইচ্ছা ককাইদেউ। বঢ়িয়া, ভালদৰে পঢ়িবি। তোক লৈ মই বহুত সপোন দেখিছোঁ। অকল ময়ে নহয়, আমাৰ গাঁওখনে তোৰ পৰা বহুত আশা কৰে। মোৰ বিশ্বাস তই নিশ্চয় আমাৰ আশা পূৰণ কৰিব পাৰিবি। মোক আশীৰ্বাদ কৰা ককাইদেউ। তোৰ ওপৰত আমাৰ আশীৰ্বাদ সদায় আছে। তই বহুত ডাঙৰ মানুহ হবি। ভগৱানে তোৰ মংগল কৰক। ককাইদেউ, তোমাৰ ইচ্ছা পূৰণ কৰিবলৈ মই সদায় চেষ্টা কৰিম। কি হ'ল? এই টোপোলাটোত এইবোৰ কি দিছা? কিবা কিবি খোৱা বস্তু দিছোঁ দিয়া। ইমান ডাঙৰ টোপোলাটো কি দিছা কোৱাচোন? তোমাৰো যে কথা আৰু। কেইটামান সান্দহ গুড়ি, অলপ গুড়, লাড়ু দুটামান আৰু অলপ খৰিচা দিছোঁ। চহৰতনো এইবোৰ বস্তু ক'ত পাবা? কাপোৰ কানি, কিতাপ পত্ৰৰ মোনা দুখন আছেই, এইটো আকৌ মই কেনেকৈ লৈ যাওঁ? তুমি ইমান চিন্তা কৰিব নালাগে, ককাইৰাই গাড়ীত উঠাই দি থৈ আহিব। ঠিক আছে, হ'ব দিয়া। হেম, ভালদৰে পঢ়া শুনা কৰিবা। গোটেই গাঁওখনৰ মানুহে তোমাক লৈ বহুত আশা কৰে। কৰিম দিয়া। এটা কথা কিন্তু, চহৰৰ কলেজত পঢ়া শুনা কৰি ডাঙৰ মানুহ হৈ আমাক আকৌ পাহৰি নাযাবা। বৌ, তুমি যে কি কথা কোৱা নহয় এইবোৰ। মনত পেলাই দিয়া উচিত বুলি ভাবিহে মনত পেলাই দিলোঁ। বৌ, এই ককাইদেউ ৰৈ আছে, মই তেনেহ'লে গৈ থাকোঁ। ৰ'বা ৰ'বা, এই অথনিয়ে মই গাখীৰ এগিলাচ দি থৈ দিছোঁ, তুমি খোৱাই নাই দেখোন। এতিয়া আৰু নাখাওঁ নেকি? গাখীৰ গিলাচ খাই লোৱা, একো নহয়। লোৱা দিয়া তেনেহ'লে। হেম, খোৱাৰ প্ৰতি যত্ন ল'বা। দেহাটো ভালে থাকিলেহে ভালদৰে পঢ়া শুনা কৰিব পাৰিবা। হ'ব, লোৱা। এইবাৰ সম্পাদকৰ প্ৰাৰ্থী কাক পঠা যায়? এক মিনিট, মই যি দেখিছোঁ ছাত্ৰ ইউনিয়নৰ সম্পাদক পদৰ বাবে হেমচন্দ্ৰ বৰুৱা 100% যোগ্য। তুমি কি কোৱা? মইতো আগতেই কৈছোঁ
আমি সকলোৱে হেমচন্দ্ৰ বৰুৱাক সমৰ্থন দি সম্পাদক পাতিব লাগে। ঐ তেওঁতকৈ উপযুক্ত প্ৰাৰ্থী আৰু কোনো নাই। একেবাৰে সঁচা কথা কৈছা তুমি। হেমচন্দ্ৰ বৰুৱাৰ কথা বতৰা, আচৰণ আৰু ব্যক্তিত্বত কলেজৰ ছাত্ৰক নেতৃত্ব দিব পৰা আটাইখিনি গুণ আছে। আছে আছে, তেওঁ সকলোৰে লগত সহজতে মিলি যাব পাৰে। অঁ, ব'লা আমি নমিনেশ্যনৰ কামখিনি আগবঢ়াই দিওঁ। বলক এই আমাৰ হেমচন্দ্ৰ জিকাৰ কাৰণে কিন্তু বৰ ভাল হৈছে দেই। সি পাৰিব কিন্তু, সি পাৰিব একদম এতিয়া হেমদাই কৰিব আৰু যি কৰে। এতিয়া হেমদাই কৰিব। বন্ধুসকল, আপোনালোক আটাইলৈ মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে মোক ছাত্ৰ ইউনিয়নৰ সম্পাদকৰ যি গুৰু দায়িত্ব অৰ্পণ কৰিছে, সেই দায়িত্ব মই সততা আৰু নিষ্ঠাৰে পালন কৰি যাবলৈ সংকল্পবদ্ধ। আমি এটা কথা মনত ৰখা উচিত যে আমি প্ৰথমতে ছাত্ৰ, গতিকে আমি সকলোৱে ভালদৰে পঢ়া শুনা কৰিব লাগিব। তাৰ সমান্তৰালকৈ আমাৰ দেশ আৰু সমাজৰ প্ৰতি যি দায়িত্ব, সেই দায়িত্ব আমি পালন কৰি যাব লাগিব। আমাৰ সমাজখনৰ সৰহভাগ মানুহে অশিক্ষিত, বহুতেই কেৱল কানি হুৰা সেৱনত ব্যস্ত। তাৰ সুযোগ গ্ৰহণ কৰি আজি আমাক ব্ৰিটিছে শাসন কৰি আছে। গতিকে এই কানি হুৰা আঁতৰাই আমি এখন শিক্ষিত সমাজৰ সপোন দেখিব লাগিব। তেতিয়াহে আমি আগবাঢ়ি যাবলৈ সক্ষম হ'ম আৰু দাসত্বৰ শিকলিৰ পৰা মুক্তি লাভ কৰিব পাৰিম। হেৰা, শুনিছানে? কলৈ গ'লাহে? কি হ'ল কওকচোন? চাওঁ, এইফালে আহাচোন। ইমান জোৰকৈ মাতিছে যে? সি আমাৰ হেমৰ চিঠি আহিছে। কি হয় নেকি? কি লিখিছে? সি ইংৰাজীত অনাৰ্ছ লৈ BA পাছ কৰিছে, বুজিছা? ভালেই হৈছে দিয়ক, ভগৱানে আমাক চকু মেলি চাইছে। ইংৰাজীত অনাৰ্ছ লৈ BA পাছ কৰিছে আমাৰ হেমই। ধেমালি কথা নহয় কিন্তু দেই। এই ইমানকৈ কৈ নাথাকিবচোন, মুখ লাগি যাব। হে, নালাগে, আমাৰ আকৌ কিহৰ মুখ লাগিব হে? হেৰি, ঘৰলৈ কেতিয়া আহিব লিখিছেনে? অঁ, সেইটো লিখা নাই। আহিব দিয়া, সময় সুবিধা পালে নিশ্চয় আহিব। যি কি নহওক, মনটো বৰ ভাল লাগিছে। এতিয়া বোলে সি ল কলেজত আইন বিষয়ত নাম ভৰ্তি কৰিব। ল কলেজ? সেইখন কলেজ আকৌ ক'ত? সেইখনো গুৱাহাটীতে আছে। ভালেই হ'ব, উকিল হ'লে তেওঁক বৰ ধুনীয়া লাগিব। অ', তেতিয়া মই উকিলৰ ককায়েক আৰু তুমি উকিলৰ বৌয়েক, নে কি কোৱা? বন্ধুসকল, মই হেমচন্দ্ৰ বৰুৱা। আজি আমি ইয়াত কি উদ্দেশ্যৰে গোট খাইছোঁ, সেই কথা নিশ্চয় আপোনালোকে অনুমান কৰিব পাৰিছে। আপোনালোকে ইতিমধ্যে গম পাইছে যে মহাত্মা গান্ধীৰ নেতৃত্বত দেশত অসহযোগ আন্দোলন আৰু বিদেশী বস্তু বৰ্জন আন্দোলন চলি আছে। ভাৰতীয় লোকৰ জাতীয় চেতনাক মষিমূৰ কৰিবলৈ ব্ৰিটিছ চৰকাৰে দমনমূলক ৰাওলাট আইন প্ৰণয়ন কৰাৰ প্ৰতিবাদত এই সংগ্ৰামৰ জুইকৰা দেশৰ চৌদিশে বিয়পি পৰিছে। বিভিন্ন ঠাইত সংগ্ৰামী জনতাৰ ওপৰত ব্ৰিটিছ পুলিচ বাহিনীয়ে জঁপিয়াই পৰি অত্যাচাৰ কৰিছে, গুলীবৰ্ষণ কৰিছে। জালিয়ানাৱালাবাগৰ প্ৰতিবাদী সভাত জেনেৰেল ডায়াৰৰ নিৰ্দেশত বহুতো নিৰস্ত্ৰ জনতাক গুলীয়াই হত্যা কৰা হৈছে। গতিকে এতিয়া আমি ৰৈ থাকিলে নহ'ব। সাধাৰণ জনতাৰ লগতে শিক্ষক, ছাত্ৰ, মহিলা সকলোৱে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে ঐক্যবদ্ধ হৈ স্বাধীনতাৰ সংগ্ৰামত ভাগ ল'ব লাগিব। ব্ৰিটিছৰ বিৰুদ্ধে সবল প্ৰতিবাদ কৰিব লাগিব। বন্ধুসকল, মই অমিয় কুমাৰ দাস। এতিয়া আৰু আমি কেৱল পঢ়া শুনাৰ কথা ভাবি থাকিলে নহ'ব। যিমান পঢ়া শুনা কৰিলেও ব্ৰিটিছৰ অধীনত থাকিলে আমি সিহঁতৰ গোলামী কৰিয়েই থাকিব লাগিব। গতিকে
গতিকে আমি সকলোৱে এতিয়া জাগ্ৰত হোৱাৰ সময় সমাগত ব্ৰিটিছৰ অপশাসনৰ পৰা মুক্ত হ'ব নোৱাৰিলে আমি কোনোদিনে ৰাজহাৰ পোন কৰি জীয়াই থাকিব নোৱাৰিম সিহঁতে আমাৰ পৰা সকলো সম্পদ লুটি লৈ যাব এটা সময়ত দেশ বুলিবলৈ আমাৰ ইয়াত এখন মৰি খালিহে থাকিব গতিকে বন্ধুসকল দেশ মাতৃৰ উদ্ধাৰৰ বাবে আমি সকলোৱে সংকল্পবদ্ধ হৈ আগুৱাই যাব লাগিব আমি আজিৰ পৰাই কলেজলৈ যোৱা বন্ধ কৰিলো আৰু অসহযোগ আন্দোলনত যোগ দিম মই আমাৰ মহিলাসকলক ক'ব বিচাৰিছোঁ যে আপোনালোকে চাগে গম পাইছে যে আমাৰ সন্মানীয় চন্দ্ৰপ্ৰভা শইকীয়ানী ডাঙৰীয়ানীয়ে ইতিমধ্যে আন্দোলনত ভাগ লৈ মহিলা সমাজৰ নেতৃত্ব লৈছে তেওঁ মহিলা সমিতি গঠন কৰিছে সেয়া আমাৰ বাবে গৌৰৱৰ কথা গতিকে আমি আৰু এতিয়া মহিলা বুলি ঘৰতে সোমাই থাকিলে নহ'ব যুৱতী মহিলা সকলোৱে ওলাই আহক আৰু গান্ধীজীৰ নেতৃত্বত চলি থকা অসহযোগ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰক আমি মানুহক সজাগ কৰিব লাগিব ব্ৰিটিছৰ অধীনত থাকিলে আমাৰ ভৱিষ্যত যে অন্ধকাৰ এই বিষয়ে ৰাইজক ক'ব লাগিব আৰু এটা কথা কানি আৰু মদে আমাৰ সমাজখন একেবাৰে ধ্বংসৰ গৰহালৈ লৈ গৈ আছে এইবোৰৰ বিৰুদ্ধে আমি মাত মাতিব লাগিব কানি আৰু মদৰ ক্ষতিৰ বিষয়ে মানুহক বুজাব লাগিব এইবোৰ বৰ্জন কৰিবলৈ আমি মানুহক হৈমান কৰাব লাগিব ব্ৰিটিছ চৰকাৰ go back ব্ৰিটিছ চৰকাৰ go back ব্ৰিটিছ পুলিচ হুঁচিয়াৰ ব্ৰিটিছ পুলিচ হুঁচিয়াৰ বিলাতী বস্তু বৰ্জন কৰক বিলাতী বস্তু বৰ্জন কৰক বিলাতী বস্তু বৰ্জন কৰক শ্ৰদ্ধেয় ৰাইজ গান্ধীজী আমাৰ অসমলৈ আহিছে তেখেতে ডিব্ৰুগড় যোৰহাট তেজপুৰ নগাঁও আদি কেইবাখনো ঠাই ভ্ৰমণ কৰিছে আজি গুৱাহাটীৰ ৰাজহুৱা সভাত গান্ধীজীয়ে বিলাতী কাপোৰৰ দমত জুই লগাই দি ৰাইজক খাদী বস্ত্ৰ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে গতিকে আমাৰ মহিলাসকলে যিমান পাৰে খাদী বস্ত্ৰ প্ৰস্তুত কৰিব লাগে আমি খাদী বস্ত্ৰ পৰিধান কৰিব লাগে আৰু সকলো ধৰণৰ বিলাতী সামগ্ৰী বৰ্জন কৰিব লাগে বিলাতী বস্তু বৰ্জন কৰক বিলাতী বস্তু বৰ্জন কৰক ব্ৰিটিছ চৰকাৰ go back ব্ৰিটিছ চৰকাৰ go back ব্ৰিটিছ পুলিচ হুঁচিয়াৰ ব্ৰিটিছ পুলিচ হুঁচিয়াৰ ব্ৰিটিছ পুলিচ হুঁচিয়াৰ ব্ৰিটিছ চৰকাৰ go back ঐ ডেকা ল'ৰাহঁত এইবোৰ কি কৰি আছ এই চব বাদ দে আন্দোলন কৰি মিছাতে লাইফটো বৰবাদ নকৰিবি ভালদৰে পঢ়া শুনা কৰি চাকৰি এটা গোটাই লৈ সংসাৰ কৰি থাক তোমালোকৰ দৰে ব্ৰিটিছৰ তলত গোলামী আমি নকৰো আমাক তেনেকুৱা চাকৰি নালাগে কি কলি আমি গোলামী কৰি আছো তেনেহলে কি কৰি আছা ঐ তই কাৰ লগত কথা পাতি আছ গম পাইছনে নাই মই চৰকাৰী পুলিচ দাৰোগা বাবু বুলি মাতে মোক বাদ দিয়াহে তেনে দাৰোগা নিজৰ মাতৃভূমিৰ লগত বেইমানি কৰা দাৰোগাক আমি কেয়াৰ নকৰো ইয়াৰ বৰ কথা চিপাহী এৰেষ্ট হিম উঠাই দে তাক উঠাই দে কৰা এৰেষ্ট কৰা জেলত দিয়া যি মন যায় কৰা কিমানজনক এৰেষ্ট কৰিবা এৰেষ্ট কৰি অত্যাচাৰ কৰি আন্দোলন যদি বন্ধ কৰিব পাৰিবা চিপাহী লাঠি চাৰ্জ কৰা ব্ৰিটিছ পুলিচ হুঁচিয়াৰ আরে খেলবলে দাদা
হা আপুনি হেমদাৰ ককায়েক নেকি? হয় তুমি তুমি কেনেকৈ জানিলা? মই আপোনাৰ চেহেৰাটো দেখিয়ে অনুমান কৰিছোঁ আৰু হেমদাই আমাক আপোনাৰ কথা কৈয়ে থাকে। অঁ সি এতিয়া ক'ত আছে? ব'লক মই আপোনাক লৈ যাম। ব'লা আহক। ব'লা। কাক লগ ধৰিবা? হেমচন্দ্ৰ বৰুৱাক। একেলগে যাব নোৱাৰা, এজন এজনকে যাব লাগিব। মই লগ ধৰি গৈছোঁ, দাদাই যাব। ঠিক আছে, যোৱা। ককাইদেউ আহিছা? এইবোৰ কি হৈ গ'ল হেম? মোক ক্ষমা কৰি দিবা ককাইদেউ। নাই, তই ভুল কৰা নাই। নিজৰ দেশতে পৰাধীন হৈ থকাৰ বেদনা ময়ো বুজি পাওঁ। ককাইদেউ অঁ হেম, শিক্ষিত জ্ঞানীজনৰ বুকুত সেই বেদনাৰ জুইকুৰা অজ্ঞজনতকৈ বেছিকৈ জ্বলে। কিন্তু মোৰ দুখ লাগিছে এটা কথা, তোৰ আইনৰ পঢ়াটো আধৰুৱা হৈ ৰ'ল। তুমি চিন্তা নকৰিবা ককাইদেউ, এইবাৰ মই আইন পঢ়িবলৈ কলিকতালৈ যাম। আইনৰ শিক্ষা মই সমাপ্ত কৰিমেই। ইয়াৰ পৰা কেতিয়া ওলাব পাৰিবি? আৰু মাত্ৰ 5 মাহ। হা? অঁ 5 মাহ। হিচাপ কৰি থাকোঁতে 2 দিনমানৰ পাছত শেষ হ'বই আৰু। তই বৰকৈ ক্ষীণাইছ হেম, বহুত কষ্ট পাইছ নেকি? নাই ককাইদেউ, মই ঠিকেই আছোঁ। তোমালোকে মিছাতে চিন্তা কৰি নাথাকিবা। ঘৰৰ সকলোৱে ভালে আছে নহয় ককাইদেউ? আছে, আটাইৰে একেটাই চিন্তা। একো চিন্তা কৰিব নিদিবা ককাইদেউ। আমি দেশৰ বাবে যুঁজ কৰি আছোঁ। আমাৰ দেশখন যাতে দাসত্বৰ পৰা মুক্তি পায়, তাৰ বাবে আটাইকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব ক'বা। হ'ব দে ককাইদেউ, তুমি তেনেহ'লে গৈ থাকা। ঠিক আছে, আহোঁ। যোৱা। হেম, অঁ কাউন্সিলৰ ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ তোমাক সকলোৱে খাটনি ধৰিছে। তুমি মান্তি নোহোৱা কিয়? অমিয়, মই ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা নকৰোঁ দিয়া। কিন্তু আমাৰ উপযুক্ত প্ৰাৰ্থী আমি বিজয়ী কৰি পঠিয়াব লাগিব, যাতে তেওঁলোকে স্বাধীনতাৰ দাবী তীব্ৰভাৱে উত্থাপন কৰিব পাৰে। কিন্তু এতিয়া চিন্তনীয় কথাটো হ'ল, আমাৰ পুঁজি একেবাৰে শূন্য। কি কৰা যায় তাকেহে ভাবিছোঁ। এৰা, কথাটো হয়। অমিয়, কোৱা। নহ'লে এটা কামকে কৰোঁ দিয়া। কোৱাচোন। আমি দুয়োজনে গুৱাহাটীত গেলামালৰ দোকান এখন খোলোঁ। দোকান? অঁ, তেনেকৈ পাৰোঁ যদি সংগঠনৰ বাবে অলপ ধন সংগ্ৰহ কৰোঁ। বঢ়িয়া হ'ব। ব'লা আৰম্ভ কৰোঁ। ব'লা। হেম, এই গেলামালৰ পাইকাৰী দোকানখন আমি ইয়াতে পাম নেকি? অঁ, এই অকণমান আগত আছে, ব'লা। মই আগতে দেখিছোঁ। হয় নেকি? হেম, এই আমাৰ দোকানৰ জেগাডোখৰ কিন্তু বৰ ভাল। বিক্ৰী হ'ব? এই ঠাইডোখৰ বৰ ভাল, জনসমাগম আছে। অমিয়, তুমি বস্তুৰ তালিকাখন লৈছিলা নহয়? অঁ, লৈছোঁ। অঁ, এয়া মোৰ লগতে আছে। অঁ, চালক ভাই। হা বাবুজি, এই ইয়াতে ৰখাই দিয়াচোন। ঠিক আমি পালোহি নেকি? অঁ, ব'লা। ব'লা। নিস্পৃহ যিটো সেহি ভকত কনম অঁ, কওকচোন, কিবা লাগে নেকি? একো নালাগে ৰ'বা। তেনেহ'লে আমাৰ হেমই বোলে অমিয় বোলাজনৰ লগ লাগি গেলামালৰ দোকান খুলিছে। তাক বাৰু ইমান পঢ়াই শুনাই দোকানীহে বনালো নে? হয় নেকি? ক'ত দোকান দিছে? গুৱাহাটীতে। আমাৰ পৰিয়ালৰ মাটি এডোখৰ আছে যে, তাতেই বোলে দোকান দিছে। ল'ৰাটোৱে কি চিন্তা কৰি কি কৰে একো ধৰিবই নোৱাৰোঁ। পঢ়া শুনা এৰি আন্দোলনত ধৰিলে, এইবাৰ আকৌ আন্দোলন এৰি দোকান দিছে। মই কাইলৈ গুৱাহাটীলৈ যাম।
তাৰ দোকান বন্ধ কৰি দিম। হে ৰ'বচোন, কথাষাৰ শুনিয়ে আপুনি ইমান খং নকৰিব। তেওঁতো নজনা ল'ৰা নহয়। কি উদ্দেশ্য লৈ এইবোৰ কৰিছে আগতে তেওঁৰ লগত কথা পাতি ভালদৰে জানি লোৱা ভাল। হেৰি, এটা কাম কৰিলে কেনে হয়? কি? আপুনি যোৱাতকৈ চিঠি এখন লিখি তেওঁক ঘৰলৈকে মাতক। ৰ'বা, তাকে কৰোঁ। এই অমিয়, হা এই আলু পিঁয়াজৰ বস্তাকেইটা সেইফালে থ'ব লাগিব। অঁ অঁ ধৰা 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 এই ধৰিবা ধৰিবা ইয়াতে থোৱা অঁ দাদা, দুখেৰ চাউল, এপোৱা মাটিমাহ আৰু এচটাক মিঠাতেল দিয়কচোন। এই অমিয়, এই তুমি দিয়া, এই মই বস্তাকেইটা ঠিক কৰোঁ। থোৱা থোৱা তুমি ৰ'বা কিছু ৰ'বা দেই। এয়া লোৱা তোমাৰ দুখেৰ চাউল, এপোৱা মাটিমাহ আৰু এয়া এচটাক মিঠাতেল। হ'ব দাদা, এই পইচাটো লওক। দিয়া অঁ দিয়া। এই দিয়া আহিছোঁ দেই দাদা। মিয়, দিয়া ধৰা 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 এইটো অঁ এইফালে এইফালে ইফালে ইফালে। অঁ দিয়া অঁ ইয়াতে থোৱা, ইয়াতে থোৱা থোৱা। থোৱা ঠিক আছে। হেমদা, অঁ অমিয়দা, অঁ দোকান কেনে চলিছে? ঠিকেই চলি আছে। হেমদা আৰু অমিয়দা, আপোনালোক দুজনক কিন্তু চেলুট দিছোঁ। কিয়? কিয় মানে মানুহে সাঁচতীয়া ধন খৰচ কৰি নিজৰ ঘৰ চলাবলৈ দোকান দিয়ে বা কিবা ব্যৱসায় কৰে, কিন্তু আপোনালোকে দেশৰ হকে যুঁজ কৰিবলৈ কংগ্ৰেছৰ পুঁজি টনকিয়াল কৰিবৰ বাবে দোকান দিছে। এয়া সাধাৰণ কথা নহয়। তোমাৰ কথাখিনিয়ে আমাক উৎসাহিত কৰিছে। নিজৰ দেশখনৰ বাবে, আপোন মানুহখিনিৰ বাবে অলপ ত্যাগ কষ্ট স্বীকাৰ নকৰিলে কুটিল ইংৰাজৰ হাতোৰাৰ পৰা আমি মুক্তি পাম কেনেকৈ? হেমদা, অঁ আমি আপোনালোকক কিবা সহায় কৰি দিব লাগে যদি ক'ব। অঁ তোমালোকে তোমালোকৰ কামত লাগি থাকা। সংগঠনৰ পুঁজি চিন্তা তোমালোকে নকৰিবা। গাঁৱে গাঁৱে চুবুৰীয়ে চুবুৰীয়ে সোমাই গৈ তোমালোকে যুৱকসকলক উলিয়াই আনি সংগঠিত কৰা আৰু আন্দোলনত যোগ দিবলৈ আহ্বান জনোৱা। আমি লাগি আছোঁ দাদা, এতিয়াৰ পৰা আৰু জোৰদাৰ গতিত লাগিম। অঁ আমি ইতিমধ্যে কেইবাজনীও ছোৱালী উলিয়াই আনিছোঁ আৰু তেওঁলোকে অতি আগ্ৰহেৰে আমাৰ লগত সহযোগ কৰিছে। সুন্দৰ পদক্ষেপ। এটা কথা মনত ৰাখিবা যে সমাজৰ যিকোনো কামত নাৰীসকলে এক সবল ভূমিকা পালন কৰিব পাৰে। হয় দাদা। দাদা, তেনেহ'লে আমি গৈ থাকোঁ। অঁ গৈ থাকা। ব'লা। হেৰা, হেমৰ খবৰে নাই দেখোন। চিঠিখন পালে নে নাই? পাইছে চাগে, হয়তো কিবা অসুবিধাৰ বাবে আহিব পৰা নাই। হ'বও পাৰে দিয়া। ককাইদেউ, বৌ। অ' তই আহি পালি? পালোঁ ককাইদেউ। আমি তোমাৰেই কথা পাতি আছিলোঁ। ইমান জোৰকৈ মাতিছা যে চিঠিখন পায়ে মই গুচি আহিছোঁ। এই কিবা হৈছে নেকি ককাইদেউ? হে, একো হোৱা নাই অ'। আচলতে তুমি দোকান দিয়া বুলি শুনি ককাইৰাই মনত বৰ দুখ পাইছে। নাই নাই নাই, দোকান মোৰ কাৰণে দিয়া নাই নহয়। আমি কেইজনমানে লগ লাগি কেইদিনমানৰ বাবেহে দিছোঁ, কংগ্ৰেছৰ পুঁজি সংগ্ৰহৰ বাবে। মই বাৰু দোকান দি চলিম নে? মই সেইটো কথাই ককাইৰক বুজাই আছিলোঁ। এতিয়া বুজি পালে? অঁ তেনেহ'লে ঠিকে আছে বাৰু। এতিয়া এইবোৰত ইমানকৈ লাগি থাকিব নালাগে। লিখা পঢ়াখিনি আগতে শেষ কৰি ল। তোমালোকে চিন্তা নকৰিবা ককাইদেউ। মই ইতিমধ্যে আইনৰ প্ৰথম বাৰ্ষিকৰ পৰীক্ষা পাছ কৰি ওকালতি আৰম্ভ কৰিছোঁৱেই যেতিয়া, এইবাৰ কলিকতালৈ গৈ তাত আইনৰ ডিগ্ৰী সম্পূৰ্ণ কৰিম। ঠিকেই আছে, তোমাৰ ককাইৰাই এনেই চিন্তা কৰি মূৰ ঘমাই থাকে। ককাইদেউ, অঁ এই টকাখিনি তোমাৰ লগত ৰাখি থোৱাচোন। এই আমাক আকৌ কেলে? তোক নালাগিব জানো? মোৰ হাতত আছে দিয়া, এইখিনি তুমিয়ে ৰাখি থোৱা। লওক আকৌ, তেওঁ ইমান আদৰেৰে দিছে। দে তেনেহ'লে। মহাজন বাবু,
কওকচোন আপোনাৰ কথাটো কি হৈছে? কথাটো মানে দাৰোগা বাবু, মই মাটি এডৰা কেতিয়াবাই কিনি থৈছিলোঁ। বিক্ৰীদাৰক পইচা পাতি আদায় দি কাগজত চহীও কৰাই থৈছোঁ। তাৰপাছত কালি এজনে আহি খবৰ দিলে মাটিখিনি বোলে কোনোবাই আবাদ কৰিছে। আপুনি দখল চমজি লোৱা নাছিলে জানো? দখল লৈছিলোঁ, কিন্তু মোৰ তাত একো কাম কৰিবলগীয়া হোৱা নাই বাবে এনেই পৰি আছে। বুজিছোঁ। লিখাই লোৱা কাগজখন আপোনাৰ ওচৰতে আছেনে? আছে আছে আছে, মোৰ লগতে আছে। এই ৰ'ব, আপোনাক দেখুৱাইছোঁ। এইখন চাওকচোন। ঠিক আছে, মই চাই ল'ম। দাৰোগা বাবু, আপোনালোকক মই বহুত ভৰসা কৰোঁ। এইখিনি লওকচোন। কি? কিবা এটা দিছোঁ আপোনাক। নালাগে, মই চাই দিম। নাই নাই নাই, আপুনি ভুল নুবুজিব। মই আপোনাক কামৰ বাবে দিয়া নাই, উপহাৰ হিচাপে দিছোঁ। আচ্ছা আচ্ছা, ঠিক আছে। দাৰোগা বাবু, মই মাতিলৈ আৰু নাযাওঁ, আপুনি ঠিক কৰি দিব আৰু। হ'ব মহাজন বাবু, আপুনি একো চিন্তা নকৰিব। ধন্যবাদ। অমিয়, হা? আমাৰ দোকান ভালেই চলিছে দিয়া। হয়, আচলতে উদ্দেশ্য ভাল হ'লে তাৰ ফলাফলো ভাল হয়। ঠিকেই কৈছা তুমি। দাৰোগা বাবু, কিবা ল'ব নেকি? এই দোকানখন কাৰ? আমাৰ এই মাটিডৰা কাৰ? মাটিডৰাও আমাৰ পৰিয়ালৰে। না, এই মাটিডৰা যে কোনোবাই কিনি লৈছে তোমালোকে নাজানা নেকি? মই জনাততো আমাৰ পৰিয়ালৰ পৰা বিক্ৰী কৰা হোৱা নাই। তেনেহ'লে কাগজখনত থকা বিক্ৰীদাৰ আৰু সাক্ষীৰ চহীবোৰ কাৰ? চাওঁ, কাগজখন দিয়ক। অমিয়, হা? এই মহাজনে এইটো ডাঙৰ কাৰ চাজি কৰিলে। এই বৰ অন্যায় কৰিলে আমাৰ। এই কাইলৈৰ ভিতৰত ইয়াৰ পৰা দোকান উঠাই মাটিখিনি খালী কৰি দিবি, নহ'লে বেলেগ ব্যৱস্থা ল'ব লাগিলে বিপদ তহঁতৰে, বুজিলি? ব্ৰিটিছ পুলিচ হুঁচিয়াৰ! 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 ব্ৰিটিছ পুলিচ হুঁচিয়াৰ! 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 বিলাতী বস্তু বৰ্জন কৰক! বৰ্জন কৰক! বৰ্জন কৰক! বিলাতী বস্তু বৰ্জন কৰক! বৰ্জন কৰক! বৰ্জন কৰক! বন্ধুসকল, আপোনালোকে চাগে গম পাইছে যে আমাৰ নেতা হেমচন্দ্ৰ বৰুৱা ডাঙৰীয়া আইন পঢ়িবৰ বাবে কলিকতালৈ গ'ল। আমি তেওঁক সকলোৱে শুভকামনা যাচিছোঁ। তেওঁ শিক্ষা সমাপ্ত কৰি আমাৰ মাজলৈ আকৌ উভতি আহক। কিন্তু তেওঁৰ অনুপস্থিতিটো আমি আমাৰ সংগ্ৰাম একেদৰে চলাই নিব লাগিব। আমি জানো যে অমিয় কুমাৰ দাস ডাঙৰীয়া আৰু হেমচন্দ্ৰ বৰুৱা ডাঙৰীয়াই গেলামালৰ দোকান দি, হাবিত সোমাই কাঠৰ ব্যৱসায় কৰি, বাতৰি কাকত আৰু পুস্তিকা বিক্ৰীৰ কাম কৰি কংগ্ৰেছৰ পুঁজি টনকিয়াল কৰিছে। গতিকে তেওঁলোকৰ এই ত্যাগ কষ্টৰ প্ৰতি সন্মান জনাই আমি আৰু দুগুণ উৎসাহেৰে আমাৰ সংগ্ৰাম আগুৱাই নিব লাগিব। ব্ৰিটিছ পুলিচ হুঁচিয়াৰ! 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 ব্ৰিটিছ পুলিচ হুঁচিয়াৰ! 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 বিলাতী বস্তু বৰ্জন কৰক! বৰ্জন কৰক! বৰ্জন কৰক! বিলাতী বস্তু বৰ্জন কৰক! বৰ্জন কৰক! বৰ্জন কৰক! বিলাতী বস্তু বৰ্জন কৰক! বৰ্জন কৰক! বৰ্জন কৰক! হেৰা, হেমৰ বিয়াখনো পাতিব হৈছে নহয়। তাকেই, বিয়াখন পাতি দিব লাগে, বয়সো ৰৈ নাথাকে নহয়। এইবাৰ কলিকতাৰ পৰা ঘূৰি আহিলে বিয়াৰ কথা উলিয়াব লাগিব। কথাটো তুমিয়ে উলিয়াবাচোন, মোৰ আগত লাজ কৰিব পাৰেতো। হ'ব দিয়ক। ভাল ঘৰৰ পঢ়া শুনা কৰা ছোৱালী এজনী পালে ভাল আছিল। তোমাৰ জনা শুনা তেনেকুৱা কোনো নাই নেকি? এই মুহূৰ্তত তেনেকৈ মনত পৰা নাইচোন, বিচাৰিব লাগিব দিয়ক। চাবাচোন, তাৰ লগত মিলা ছোৱালী দেখিলে গৃহস্থৰ লগত কথা পাতি থ'ব পাৰি। হ'ব, চাম দিয়ক, বিচাৰিলে নিশ্চয় ওলাব। তাকে
অঁ আপুনি হেমচন্দ্ৰ বৰুৱা নহয় জানো? হয় আপুনি বাৰত জইন কৰিছে। হয়, দুদিনমানৰ আগতে কৰিলোঁ। আপুনি কলিকতাত BL কমপ্লিট কৰিলে। হয় বৰ ভাল লাগিল দিয়ক আপোনাক লগ পাই। আকৌ লগ পাম। নিশ্চয় আহিছোঁ। যাওক। ছাৰ অঁ আপুনি? হয় ছাৰ, আপুনি আমাক কেছটোত জিকাই দি বহুত ডাঙৰ উপকাৰ কৰিলে ছাৰ। একো নাই, মই মোৰ কৰ্তব্য পালন কৰিছোঁ। লগত এটা কথা থাকে যে অন্যায়ৰ বলি হোৱাজনক ন্যায় দিয়াটো আমাৰ দায়িত্ব। হয় ছাৰ, হয় হয়। কথা এটা সুধিব বিচাৰিছোঁ ছাৰ। কওকচোন। আপোনাক আৰু কিবা পইচা পাতি দিব লাগিব নেকি ছাৰ? নালাগে, ফিজ দিছে নহয় আপোনালোকে, আৰু কিয় পইচা দিব লাগে? নহয় মানে এনে সুধিছোঁ ছাৰ। ধন্যবাদ ছাৰ। হ'ব। অমিয়তা, আজি আমাৰ কাৰ্যসূচী কেনেধৰণৰ হ'ব? অকণমান ৰ'বা, হেমচন্দ্ৰ আহি আছে। কিন্তু হেমচন্দ্ৰ বৰুৱাই বোলে আজিকালি ওকালতিতহে মন দিছে। ওকালতি কৰিলেও তেওঁৰ মুক্তিকামী মনে তেওঁক এই সংগ্ৰামৰ পৰা আঁতৰি যাবলৈ নিদিয়ে নহয়। খবৰ পঠিয়াইছে, তেওঁ আহি আছে। অমিয়তা, হা হৌৱা হেমদাদা আহিছে। অঁ হেম, আহি পালা? অঁ, এই সকলো ঠিকে আছেনে? ঠিকে আছে, সকলো ঠিক আছে। আজি মোৰ এনে লাগিছে যে ওকালতিত লাগি থাকিলে মাতৃভূমিক উদ্ধাৰ কৰাত মই যেন সক্ৰিয় ভূমিকা ল'ব নোৱাৰিম। ধন সম্পদ, সুখ স্বাচ্ছন্দ্য ডাঙৰ কথা নহয় বন্ধুসকল। এখন স্বাধীন দেশত এজন স্বাধীন নাগৰিক হৈ জীয়াই থকাটো বহুত ডাঙৰ কথা। গতিকে আমি দেশৰ হকে যুঁজ কৰিম। জীৱন থকালৈকে এই সংগ্ৰাম চলাই যাম, কোনো কাৰণতে আপোচ নকৰোঁ। বিশ্ববিজয়ী নজোৱান, বিশ্ববিজয়ী নজোৱান, বিশ্ববিজয়ী নজোৱান, বিশ্ববিজয়ী নজোৱান, শক্তিশালী ভাৰত। ওলাই আহা সন্তান তুমি বিপ্লৱৰ, ওলাই আহা সন্তান তুমি বিপ্লৱৰ। বৌ, তোমালোকে মোক ক্ষমা কৰি দিবা। এই সময়ত মই কোনো কাৰণতে বিয়া পাতিব নোৱাৰোঁ। ককাইদেউ কথাটো বুজাই ক'বা। তুমি কি চিৰদিন এনেকৈ থাকিবা নেকি? সেইটো মই নাজানো, কিন্তু এতিয়া মই সেইবোৰ কথা ভাবিব নোৱাৰোঁ। এটা কথা কোৱাচোন হেম, তোমাৰ লগত আন্দোলন কৰা সকলো ল'ৰাই কি বিয়া নপতাকৈ আছেনে? কথাটো তেনেকুৱা নহয় বৌ। প্ৰত্যেকৰে জীৱনৰ আদৰ্শ, চিন্তাৰ চৰ্চা বেলেগ বেলেগ। কোনে বিয়া পাতিছে, কোনে নাই পতা, সেইবোৰ আনৰ ব্যক্তিগত জীৱনৰ কথা মই কেলৈ ভাবিম বাৰু? ঠিক আছে, আমাৰ দায়িত্ব আছিল ক'লোঁ। বাকী তুমি যি ভাল দেখা তাকেই কৰিবা। জ্ঞান বুদ্ধি জোখাৰে আমি তোমাক বুজাবলগীয়াতো নাই, তুমিহে আমাক বুজাব পাৰা। বৌ, এটা কাম কৰিবাচোন। কোৱা। এই টকাখিনি ককাইদেউৰ হাতত দিবাচোন। আমাৰ একো অসুবিধা হোৱা নাই নহয়, তোমাৰ হাততে ৰাখা। মোৰ দৰকাৰখিনি ৰাখিছোঁ দিয়া, এইখিনি ককাইদেউৰ হাতত দিবা। তোমালোকৰ অসুবিধা হোৱা বুলি দিয়া নাই নহয়। ঠিক আছে, দিয়া। আপোনালোকক জনাওঁ যে পূৰ্ণ স্বাধীনতা প্ৰস্তাৱ গ্ৰহণ কৰি দেশত আইন অমান্য আন্দোলন আৰম্ভ কৰা হৈছে। লোন কৰ আইন ভংগৰ উদ্দেশ্যে গান্ধীজীয়ে যি দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল তাত ব্ৰিটিছ চৰকাৰে বাধা দিয়াৰ লগতে গান্ধীজী আৰু নেহৰুজীক আটক কৰা হৈছিল। তাৰ প্ৰতিবাদত আন ৰাজ্যৰ লগতে অসমতো আমি হৰতাল কৰিছিলোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলে স্কুল কলেজ এৰি ধৰ্ণা, প্ৰতিবাদ আৰু সমদলত যোগদান কৰিছিল। সেইকাৰণে শিক্ষাধিকাৰ মিষ্টাৰ কামিহানে ছাত্ৰ ছাত্ৰীসকলক আন্দোলনৰ পৰা বিৰত থাকিবলৈ এক বিশেষ জাননী জাৰি কৰিছে। ইতিমধ্যে এই জাননীৰ বিৰোধিতা কৰি স্কুল কলেজ ত্যাগ কৰিছোঁ। গতিকে আপোনালোক সকলোৱে ওলাই আহক
আৰু আইন অমান্য আন্দোলনত যোগ দি আন্দোলন সফল কৰি তোলাত সহযোগ কৰক। ব্ৰিটিছ পুলিচ হুঁচিয়াৰ! ব্ৰিটিছ পুলিচ এইবোৰ বাদ দে, ঘৰা ঘৰি গুচি যা, নহ'লে কোবাই চুচৰাই জেলত ভৰাই দিম। তেনেকৈ ক'বলৈ আপোনাৰ লাজ লগা নাই? আপুনি এই দেশৰ মানুহ নহয় নেকি? নহয় নেকি? কি কলি? তহঁতে আন্দোলন কৰিবি, চৰকাৰৰ আইন ভংগ কৰিবি, আৰু মোৰ লাজ লাগিব? তেওঁ ঠিকেই কৈছে ডাঙৰীয়া। আপোনালোকে মাতৃভূমিক বিশ্বাসঘাতকতা কৰিছে। অ' হেমচন্দ্ৰ উকিল বাবু, তাৰমানে আপুনিয়ে এওঁলোকক উচতাই আছে? কোনেও কাকো উচতাবলগীয়া নাই। মাতৃভূমিক ভাল পোৱাসকলে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। উকিল বাবু, আপুনি ওকালতিত লাগক, এইবোৰ কৰি লাভ নাই। আপোনালোকে ইয়াৰ পৰা আঁতৰি যাওক, আমাক আমাৰ কাম কৰিবলৈ দিয়ক। আমাক আমাৰ কাম কৰিবলৈ দিয়ক। ঐ, ইহঁতক থানালৈ লৈ যাওক, থানাতে বুজাব লাগিব। বল, উঠা। Good morning, sir. Good morning. You bloody fool. Duty ঠিকে চলি আছে তো? একেবাৰে ঠিকে চলি আছে ছাৰ। আজি বহুত এৰেষ্ট কৰিছোঁ নহয় ছাৰ। আৰু সেই যে হেমচন্দ্ৰ বৰুৱা, হেমচন্দ্ৰ বৰুৱা? সেই যে এডভকেটটো ছাৰ, Okay. তাকো এৰেষ্ট কৰিছোঁ ছাৰ। Oh, well done, bloody fool. একটা কথা সদায় মনত ৰাখিবি। এই ইয়াং বয়জবোৰ মানে ষ্টুডেণ্টবোৰৰ ফিকাইটিংটো বন্ধ কৰিব লাগে। দৰকাৰ হ'লে লাঠি চাৰ্জ কৰি দিবি। হয় ছাৰ। শুন, কেনেকৈ টেক্স বঢ়াব পাৰি তাৰ চিন্তা কৰিব লাগে। লগত ধনী মানুহবোৰ আছে না, ইহঁতক গৰীব বনাব লাগে। ঠিক কথা কৈছে ছাৰ। আৰু সেই এডুকেটেড লিডাৰবোৰ আছে না, সিহঁতৰ ওপৰত কিবা কিবি কেছ লগাই জেলত ভৰাই দিবি। এইটো আমাৰ ডাংগাৰ চাহাবৰ হুকুম আছে। আমি সেইবোৰেই কৰি আছোঁ ছাৰ। ভেৰি গুড, ব্লাডি ফুল। ভাল কৰিলেও ব্লাডি ফুল, বেয়া কৰিলেও ব্লাডি ফুল, তেনেহ'লে কি কৰিম ছাৰ? এইটো আমি তোক মৰমতে কৈছোঁ, ব্লাডি ফুল। আপুনি বৰ ভাল ছাৰ। হোৱাট ননচেন্স! এম আই ভালচাৰ? এই নহয় নহয় ছাৰ, মানে আপুনি বৰ গুড ছাৰ। অ'কে। মোৰ এটা প্ৰমোশ্যন কৰি দিবচোন ছাৰ। প্ৰমোশ্যন? অ'কে, কাম উইথ মি। শ্ৰদ্ধেয় ৰাইজ, আজি আমাৰ এই শিৱসাগৰত অনুষ্ঠিত হোৱা ৰায়তৰ সভালৈ আমি অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক হেমচন্দ্ৰ বৰুৱা ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতৰ বহুমূলীয়া ভাষণে আমাক সকলোকে উৎসাহিত কৰি তুলিলে। পুৱা আপোনালোক তালৈ যাবগে। দিখনো পায়ে খোজকাঢ়ি গৈ থাকক, সোনকালে পাবগে। হ'ব বাৰু। মানুহবোৰৰ আগ্ৰহ দেখি বৰ ভাল লাগিছে। হয় দাদা, আমাৰ ইয়াত সকলো মানুহ জাগি উঠিছে। বৰ ভাল লাগিছে, বুজিছা? প্ৰিয়লাল দাদা, কি হ'লো নুমন? একেবাৰে পোপাই জোপাই আহিছ যে? এই দাদা, এটা বৰ ডাঙৰ কথা হ'ল নহয়। কিনো হ'ল? দিখৌ নৈৰ পাৰেৰে আহি থাকোঁতে কৰা খহি হেম দাদাই নৈত পৰি গৈছে বোলে। কি কৈছ এইবোৰ? 30 ফুটমান তলত পৰি গৈছে হেনো। হে হৰি, এতিয়া সি ক'ত আছে?
ঘৰৰ মানুহবোৰে কবিৰাজক দেখুৱাইছে। কিবা জখমৰ কথা কৈছে নেকি? কঁকাল আৰু ৰাজহাড়ত দুখ পাইছে হেনো। হে ভগৱান, মই কি কৰোঁ এতিয়া? হেৰা শুনিছানে? দাদা চিন্তা কৰিব নালাগে, এই ঘৰলৈ এতিয়া লৈ আহিব। মোৰ ভাইটোহে এনেকুৱা হ'বলৈ পালেনে? হে হৰি, তুমি ৰক্ষা কৰিবা আৰু। হেৰা ভাল পাইছানে হেম? পাইছোঁ, কিন্তু সম্পূৰ্ণ সুস্থ আৰু ক'ত হ'ব পাৰিম? আৰু কিছুদিন জিৰণি লোৱা। এতিয়া আৰু জিৰণিৰ কথা ভাবি লাভ নাই অমিয়, এনেকৈয়ে চলি থাকিব লাগিব। তথাপি কিছুদিন ঘূৰা ফুৰা কৰিব নালাগে দিয়া। তুমি চিন্তা নকৰিবা অমিয়, মই মানসিকভাৱে সম্পূৰ্ণ সুস্থ হৈ আছোঁ। এইখিনি শাৰীৰিক অসুবিধাই মোক বহুৱাই ৰাখিব নোৱাৰে। তোমাৰ মনোবল দেখি মই আচৰিত হৈছোঁ। ভগৱানে তোমাক সোনকালেই সুস্থ কৰি তোলক। এটা কথা অমিয়, কি? আমি আন্দোলনৰ সমান্তৰালকৈ কানিৰ দোকানবোৰ বন্ধ কৰিব লাগিব। নিশ্চয়। কংগ্ৰেছ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। কংগ্ৰেছ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। কংগ্ৰেছক ভোট দিয়ক, ভোট দিয়ক, ভোট দিয়ক। কংগ্ৰেছক ভোট দিয়ক, ভোট দিয়ক, ভোট দিয়ক। মুছলিম লীগ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। মুছলিম লীগ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। মুছলিম লীগক ভোট দিয়ক, ভোট দিয়ক, ভোট দিয়ক। মুছলিম লীগক ভোট দিয়ক, ভোট দিয়ক, ভোট দিয়ক। মুছলিম লীগক ভোট দিয়ক, ভোট দিয়ক, ভোট দিয়ক। হেমচন্দ্ৰ, তৈবুল্লা, আহক, এই ইয়াতে বহক। বৰ বেয়া কথা হ'ল হেমচন্দ্ৰ। ছাদুল্লা মন্ত্ৰীসভাৰ জৰিয়তে ব্ৰিটিছে আকৌ কিবা কৰে এইবাৰ। এই মন্ত্ৰীসভা আমি যেনে তেনে উফৰাবই লাগিব হেমচন্দ্ৰ। মুছলিম লীগৰ দৰে দল অসমৰ পৰা পুলি পোখাই উভালি পেলাব লাগিব। আপুনি ঠিকেই কৈছে তৈবুল্লা, আমি গান্ধীজীৰ আদৰ্শেৰে আগবাঢ়িব লাগিব, উপযুক্ত ৰণকৌশল তৈয়াৰ কৰিব লাগিব। নিশ্চয় হেমচন্দ্ৰ। মুছলিম লীগ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। মুছলিম লীগ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। মুছলিম লীগ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। তৈবুল্লা মুৰ্দাবাদ, মুৰ্দাবাদ, মুৰ্দাবাদ। তৈবুল্লা মুৰ্দাবাদ। মুৰ্দাবাদ, মুৰ্দাবাদ। সেইটো তৈবুল্লাৰ ঘৰ। পাথৰ মাৰি ভাঙি দে তাৰ ঘৰ। মুছলিম লীগৰ বিৰোধিতা কৰে সি। মুছলিম লীগৰ কংগ্ৰেছ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। কংগ্ৰেছ জিন্দাবাদ। জিন্দাবাদ, জিন্দাবাদ। কংগ্ৰেছক ভোট দিয়ক, ভোট দিয়ক, ভোট দিয়ক। কংগ্ৰেছক ভোট দিয়ক, ভোট দিয়ক, ভোট দিয়ক। কংগ্ৰেছক ভোট দিয়ক। ভোট দিয়ক, ভোট দিয়ক। কংগ্ৰেছ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। ৰাইজ, আপোনালোকে যি বিশ্বাস আৰু আস্থাৰে আমাক অসম কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছে, তাৰ বাবে মই আপোনালোকৰ ওচৰত কৃতজ্ঞ। কিন্তু এটা কথা মনত ৰাখিব যে কংগ্ৰেছে মন্ত্ৰিত্বৰ ভাৰ লৈছে কাৰণে আপোনালোকে স্বাধীনতাৰ যুঁজ শেষ হ'ল বুলি নাভাবিব। যুদ্ধৰ ই কেৱল এটা কৌশল। কংগ্ৰেছে আদেশ কৰিলেই মন্ত্ৰীসকলে কাম এৰিব লাগিব। সন্মুখত এখন ডাঙৰ যুদ্ধ দেখা গৈছে। আজি দেখাত ভাৰতৰ ৰাজনৈতিক আকাশ পৰিষ্কাৰ, কিন্তু ধুমুহা হোৱাৰ লক্ষণ আছে। ৰাইজ, আপোনালোকে গম পাইছে যে দ্বিতীয় বিশ্বযুদ্ধৰ সময় সমাগত। এই ক্ষেত্ৰত ব্ৰিটিছে ভাৰতীয় লোকৰ সৈতে কোনো আলোচনা নকৰাকৈ বিশ্বযুদ্ধত জড়িত বুলি ঘোষণা কৰিছে। কিন্তু ব্ৰিটিছক জনাই দিয়া হৈছে যে ভাৰতক স্বাধীনতা নিদিলে এই যুদ্ধৰ প্ৰক্ৰিয়াত ভাৰতীয় লোকে সহযোগ নকৰে। এই দাবীৰ প্ৰতি ব্ৰিটিছে কোনো সঁহাৰি দিয়া নাই। সেইকাৰণে আমাৰ সন্মানীয় গোপীনাথ বৰদলৈ দেৱৰ মন্ত্ৰীসভাই
পদত্যাগ কৰিছে। ৰাইজ, আপোনালোকৰ বহুতে চাগে গম পাইছে যে কংগ্ৰেছৰ বোম্বাই অধিৱেশনত ভাৰত ত্যাগ প্ৰস্তাৱ গ্ৰহণ কৰি ব্ৰিটিছক ভাৰত ত্যাগ কৰিবলৈ আহ্বান জনোৱাৰ বাবে মহাত্মা গান্ধী প্ৰমুখ্যে শীৰ্ষস্থানীয় নেতাসকলক চৰকাৰে বন্দী কৰিছে। তাৰ প্ৰতিবাদত আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰি গণ বিপ্লৱলৈ পৰ্যবেক্ষিত হৈছে। গতিকে আপোনালোকে দলে বলে ৰাজপথলৈ ওলাই আহক। চৰকাৰক কোনেও কোনো ধৰণৰ সহযোগ নকৰিব। চৰকাৰী কৰ্মচাৰী, পুলিচ আৰু সেনাবাহিনীৰ ওচৰত কোনো বস্তু বিক্ৰী নকৰিব। মৃত্যু নহ'লে মুক্তি মনোভাৱেৰে আমি আন্দোলনত আগবাঢ়ি যাব লাগিব। শ্ৰমিক, বনুৱা, কৃষক, ছাত্ৰ, নাৰী শক্তি সকলোৱে হাতত হাত মিলাই ওলাই আহক। অমিয় দাস ডাঙৰীয়া, অঁ, তই বোলা চাহাব, আহক, বহক। হেমচন্দ্ৰ বৰুৱা ডাঙৰীয়াৰ কিবা খবৰ পাইছেনে? কলিকতাতে আছে, চিকিৎসা চলি আছে। লগত কোন আছে জানো? ডাক্তৰ ভুৱনেশ্বৰ বৰুৱা। তেওঁ হেমচন্দ্ৰ বৰুৱাৰ লগতে লাগি আছে বুলি শুনিছোঁ। ভালেই হৈছে দিয়ক। আচলতে হেমচন্দ্ৰ বৰুৱা ডাঙৰীয়াই কিছুদিন জিৰণি ল'ব লাগিছিল। তেওঁ বহি থাকিব নোৱাৰে নহয়। সেইটোৱেইটো তেওঁৰ কাৰণে ডাঙৰ সমস্যা। ভগ্ন স্বাস্থ্য লৈয়ে তেওঁ কেতিয়াবা খোজকাঢ়ি, কেতিয়াবা গৰু গাড়ীত উঠি কেৱল ঘূৰিয়েই ফুৰে। হয় হয়, তেওঁৰ মনোবল কিন্তু বহুত শক্তিশালী। সঁচা অৰ্থত তেওঁ এজন ত্যাগবীৰ। হয়, আপুনি ঠিকেই কৈছে। তেওঁ সঁচা অৰ্থত এজন ত্যাগবীৰ। ডাক্তৰ বৰুৱা, আপোনাৰ মই কি বুলি শলাগ ল'ম? মোৰ ভাবে আপুনি এই কলিকতা চহৰত ইমান কষ্ট কৰিছে। বৰুৱাদেৱ, আপুনি আমাৰ সমাজখনৰ বাবে, দেশখনৰ বাবে যিমান ত্যাগ কৰিছে তাৰ তুলনাত মই আপোনাৰ বাবে একোৱেই কৰিব পৰা নাই। যদি কিঞ্চিত কিবা কৰিব পাৰিছোঁ তেনেহ'লে তাৰ বাবে মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। আৰু বহুত দায়িত্ব আছে বৰুৱা। কিন্তু সেই দেহাটোক লৈ মোৰ কিছু সমস্যা হৈছে। আপুনি ভাল হৈ যাব বৰুৱাদেৱ, চিন্তা নকৰিব। হেৰা, সেই আশাতেই ৰৈ আছোঁ। বৰুৱা চাহাব, ৰাইজৰ দুখ কষ্ট নিবাৰণৰ লগতে সমাজখনৰ সংস্কাৰ সাধন আৰু স্বাধীনতা আন্দোলনৰ বাবে আপুনি যিখিনি কৰিছে তাৰ বাবে উঠি অহা চাম আজি উৎসাহিত হৈছে। তদুপৰি সাহিত্যৰ ক্ষেত্ৰখনত আপোনাৰ সৃষ্টিশীল কৰ্মৰাজিয়ে আমাৰ উত্তৰ পুৰুষক চিৰকাল প্ৰেৰণা যোগাই থাকিব। ভাষা ৰজা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতি শ্ৰদ্ধা জনাই আপুনি প্ৰকাশ কৰা হেমচন্দ্ৰ সোঁৱৰণী গ্ৰন্থাৱলী মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈ ৰ'ব। সেয়া অতি নগণ্য বৰুৱা। কৰিবলগীয়া আৰু বহুত আছিল। সকলো ঠিক হৈ যাব বৰুৱাদেৱ, সকলো ঠিক হৈ যাব। ব'লক, আপোনাক ডাক্তৰে ৰিলিজ কৰি দিছে। ব'লক।
অমিয় এয়া কোন আহিছে চোৱাচোন। সিদ্ধিনাথ শৰ্মা এই দেৱেশ্বৰ শৰ্মাও দেখোন। আহক আহক বহক। হ'ব আপুনি উঠিব নালাগে, আপুনি শুই থাকক। আমি আমাৰ সংগ্ৰামখন ভালদৰে আগুৱাই নিব লাগিব, বুজিছে? নিশ্চয়। আগতে আপুনি সুস্থ হৈ লওক। আপোনাক বহুত ভাগৰুৱা যেন লাগিছে। মই ভাগৰুৱা নহওঁ দেৱেশ্বৰ ডাঙৰীয়া। হেম, তুমি বেছিকৈ কথা কৈ নাথাকিবাচোন, নীৰৱে জিৰণি লৈ থাকা। আমি এতিয়া গৈ থাকোঁ। যাবা ৰ'বা। ক'লৈ যোৱা? অলপ সময় বহাচোন। পাছত আকৌ আহিম দিয়া। আহিবাতো? আহিম দিয়ক, কেলেই নাহিম। আহিবা। আহোঁ। (1945) চনৰ 11 আগষ্ট তাৰিখে মাত্ৰ 52 বছৰ বয়সতে হেমচন্দ্ৰ বৰুৱাই ইহলীলা সম্বৰণ কৰে। দেশ সেৱক, মানৱ দৰদী, উদাৰপন্থী, স্বদেশ প্ৰেমিক ত্যাগবীৰলৈ যাচিছোঁ ভক্তিভৰা অঞ্জলি। ত্যাগবীৰ লতিফুদ্দিন আহমেদ ৰচিত নাটখনি শুনিলে। গুৱাহাটীৰ নাট্যগোষ্ঠী আৰ কাপুৰৰ হৈ নাটখনিৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে হেমচন্দ্ৰ, ভৰত চুতীয়া, প্ৰিয়লাল, আজগৰ আহমেদ, প্ৰিয়লালৰ পত্নী আৰু আন্দোলনকাৰী নমিতা গোস্বামী, প্ৰথম ছাত্ৰ আৰু আন্দোলনকাৰী ধীৰাজ কুমাৰ, দ্বিতীয় ছাত্ৰ আৰু আন্দোলনকাৰী কুলদীপ তালুকদাৰ, অমিয় শিৱপ্ৰসাদ নাথ, ছাত্ৰী, যুৱতী তথা আন্দোলনকাৰী ভাস্বতী বৰা, পুলিচ হীৰাজ্যোতি শৰ্মা, কনিষ্টবল মক্কেল আৰু আন্দোলনকাৰী ৰাজীৱ কুমাৰ সাউদ, ঘোঁৰা গাড়ী চালক অংকিত কুমাৰ ৰাভা, গ্ৰাহক, যুৱক, উকিল আৰু আন্দোলনকাৰী ৰাতুল শৰ্মা, মহাজন আৰু দেৱেশ্বৰ ধনজিৎ বড়ো, ব্ৰিটিছ বিষয়া তৈয়বুল্লাহ, ডাক্তৰ ভুৱনেশ্বৰ, চন্দন গৌতম আৰু সিদ্ধিনাথৰ চৰিত্ৰত অভিনয় কৰিলে লতিফুদ্দিন আহমেদে। নাটৰ পৰিচালনা আছিল ধীৰাজ কুমাৰৰ, বাণীবন্ধন ধনজিৎ বড়োৰ, সংগীত আৰু সম্পাদনা মনদীপ মহন্তৰ। নাটখনি প্ৰযোজনা কৰিলে ঋতুপৰ্ণ দাসে।